বুৰঞ্জী সাক্ষী আছে এসময়ত বড়োসকলৰ নিজস্ব ৰাজ্য আছিল। বৰ্তমানৰ উত্তৰ পূৰ্বাঞ্চল, বংগ বিহাৰ আৰু নেপাললৈকে উক্ত ৰাজ্য বিস্তৃত হৈ আছিল। ডিমাপুৰত থকা এই ৰাজবাৰী আৰু মাইবঙত থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহে সেই কথা আজিও সোঁৱৰাই আছে। শক্তিশালী গৌৰৱ উজ্জ্বল জাতিটোৱে কিয় আৰু কেনেকৈ নিজৰ গৌৰৱময় অতীত হেৰুৱাব লগা হ'ল সেই কথা এতিয়াও সম্পূৰ্ণ জ্ঞাত নহয়। কিন্তু সেই ইতিহাস সলনি হ'ল 2003 চনত। হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বত স্বাক্ষৰিত হ'ল ঐতিহাসিক বড়ো চুক্তি। বন্দুক এৰি হাতত কলম তুলি লোৱা এক নতুন যুগৰ সূচনা হ'ল। 2003 চনৰ পৰা 2020 চনলৈ এই সুদীৰ্ঘ 17 বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ডে দেখিলে নৱনিৰ্মাণৰ মুখ। এই সময়ছোৱাতেই নিৰ্মাণ হ'ল অত্যাধুনিক সচিবালয় আৰু পৰিষদ সভা। বড়ো চুক্তিৰ মৰ্মে নিৰ্মাণ কৰা হ'ল বিশ্বমানৰ প্ৰযুক্তিবিদ্যাৰ অনুষ্ঠান চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকনলজি বা চমুকৈ CIT। এই CITত কেৱল বড়োলেণ্ডৰেই নহয়, ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাতেই শিক্ষাৰ পথ প্ৰশস্ত কৰি নিৰ্মাণ হ'ল পূৰ্ণাংগ কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত বড়োলেণ্ড বিশ্ববিদ্যালয়। কাৰিকৰী শিক্ষাৰ আন এক প্ৰতিষ্ঠান BB ইঞ্জিনিয়াৰিং কলেজৰো ভেটি স্থাপন হ'ল। এই অঞ্চলৰ ৰোগীসকলক উচ্চমানৰ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্মিত কৰা হ'ল মেডিকেল কলেজ। এই নৱনিৰ্মিত অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কোকৰাঝাৰ চহৰৰ ৰূপ সলনি কৰি পেলালে। হাগ্ৰামা মহিলাৰী কেৱল শাসন কৰিবলৈ অহা নাই, তেওঁ আহিছে বড়োলেণ্ডৰ ভৱিষ্যত গঢ়িবলৈ। যিসকল শ্বহীদৰ ত্যাগৰ বিনিময়ত আজি বড়োলেণ্ড সুৰক্ষিত, তেওঁলোকক পাহৰি যোৱা নাই হাগ্ৰামা মহিলাৰী চৰকাৰে। কোকৰাঝাৰৰ দেৱৰগাঁৱত নিৰ্মাণ কৰা হ'ল এক মনোমোহা শ্বহীদ স্মাৰক ক্ষেত্ৰ। এক বৃহৎ ভূমিত স্থাপন কৰা হ'ল এই স্মাৰক ক্ষেত্ৰ। এই স্মাৰক ক্ষেত্ৰৰ এক মনোমোহা ৰূপ আছে। পৰ্যটক আৰু যিকোনো মানুহৰ বাবে এই স্মাৰক ক্ষেত্ৰখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। চিৰাং জিলাৰ ৰৌমাৰীৰ ওচৰত নিৰ্মিত বড়োলেণ্ডৰ দীৰ্ঘতম দলং হাগ্ৰামা ব্ৰিজ, হাগ্ৰামা মহিলাৰীৰ সপোনৰ আন এক বাস্তৱ ৰূপ। বড়োলেণ্ডত সুদীৰ্ঘ 15 বছৰ ধৰি চলা প্ৰগতিৰ এই যাত্ৰা কিছু সময়ৰ বাবে স্থিমিত হৈ পৰিছিল যদিও হাগ্ৰামা মহিলাৰী পুনৰ শাসনলৈ ঘূৰি আহিল। 2025 চনৰ শেষৰ ফালে এক বিপুল জনাদেশ লৈ হাগ্ৰামা মহিলাৰী পুনৰ বড়োলেণ্ডৰ শাসনৰ বাঘজৰীডাল হাতত ল'বলৈ সক্ষম হ'ল। লগে লগে তেওঁ ধুমুহাৰ গতিৰে বড়োলেণ্ডক পুনৰ আগুৱাই নিবলৈ কঁকালত টঙালি বান্ধি ল'লে, যাৰ ফলত এটাৰ পিছত এটাকৈ নতুন নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনেৰে তেওঁ নিজকে উৎসৰ্গিত কৰিলে। বড়োলেণ্ডৰ বিভিন্ন স্থানত এতিয়া কেৱল বিকাশৰ জয়গান। জনতাৰ অটল বিশ্বাস আৰু আস্থাক হাগ্ৰামা মহিলাৰীয়ে সন্মান দিলে। বড়োলেণ্ডবাসীৰ জনসাধাৰণৰ আশাৰ সপোনবোৰ পুনৰ জীপাল হৈ উঠিল। মহিলাসকলক পুৰুষৰ সমানে অধিকাৰ দিবলৈ হাগ্ৰামা মহিলাৰী দায়বদ্ধ। আত্মসহায়ক গোটৰ জৰিয়তে আমি লাখ লাখ মহিলাক স্বাৱলম্বী কৰিছোঁ। বড়োলেণ্ড মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলক এককালীন আৰ্থিক অনুদান প্ৰদান কৰি অহা হৈছে। जोंनि हाग्रामा सारा जों सरकाराव फैनाय लोगो लोगो जोंनि थाखाय जोबोर सुबिदा खालामदो। सारा थांनाय इलेक्शननि सिगां जिखिनि होगोन होननानै बुंदोंमोन
मोनबा गेरेन्टि होदोंमोन बिथाङा बेखौ थांनाय 10 फेब्रुवारियाव खायसेखौ होदो ओमफ्राय दा नै फैगोन 20 फेब्रुवारियाव आरोबाव खायसे खामानिखौ मावगोन होननानै थिरांथा लादो दा बिनि थाखायनो जोङो नै माबा वमेन्सफोरा दिनै बिनि थाखायनो खामानि मावगासिनो বড়োলেণ্ডৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবে বছৰি 100 কোটি টকাৰ এক বিশেষ পুঁজি গঠন কৰা হৈছে ইয়াৰ শুভাৰম্ভ কৰি প্ৰতিজন হিতাধিকাৰীক 2 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে উপাৰ্জনৰ আন পথৰ দৰে মৌ পালনো উপাৰ্জনৰ এক লাভজনক আহিলাৰূপে পৰিগণিত হৈছে ইতিমধ্যে মৌ পালনেৰে কেইবাজনো ব্যক্তিয়ে এটি নিৰ্ভৰশীল জীৱন যাপন কৰি আহিছে যিকোনো অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যাতায়াত অৰ্থাৎ পথ পৰিবহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে হাগ্ৰামা মহিলাৰী চৰকাৰখনেও এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বড়োলেণ্ডৰ যাতায়াত ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ইতিমধ্যে ব্যৱহৃত হৈ থকা মসৃণ সুন্দৰ পথসমূহে এই কথাকেই প্ৰতীয়মান কৰি আহিছে এতিয়াও নিৰ্মাণ হ'বলৈ গৈ আছে বহু নতুন পথ আৰু পকী দলং বিভিন্ন আধাৰশিলা স্থাপনেৰে এই কামৰ শুভাৰম্ভ কৰা হৈছে ৰাইজে আঁকোৱালি লৈছে তাৰমানে যিখিনি যি কথা কয় হাগ্ৰামা ছাৰে কথাটো মানে যি কথাই যি কথা কৈয়ে সেইটো কথাটো তাৰমানে গোটাই তাৰমানে কামটো কৰি কোকৰাঝাৰ জিলাৰ মাছুৱা ঘাটত গৌৰাং নদীৰ ওপৰত মছপাৰা হেকৰাইপাৰা সংযোগী RCC ফুটব্ৰিজৰ কাম চলি আছে এই দলংখনে সুৰক্ষিত যাতায়াতৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ হিচাপে চিহ্নিত হ'ব লগতে ই স্থানীয় ৰাইজৰ জীৱন জীৱিকাৰ উন্নতি ঘটাব যিটো তৃণমূল পৰ্যায়ৰ প্ৰগতিৰ প্ৰতিচ্ছবি হ'ব এই বিকাশৰ অন্যতম মূল স্তম্ভ হৈছে শিক্ষা হাগ্ৰামা মহিলাৰীয়ে বিশ্বাস কৰে যে শিক্ষাৰ অবিহনে কোনো অঞ্চল কোনো জাতি কোনো সমাজৰে উন্নয়ন সম্ভৱ নহয় তেওঁৰ বলিষ্ঠ নেতৃত্বৰ বাবেই বড়োলেণ্ড বিশ্ববিদ্যালয় এখন পূৰ্ণাংগ কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত বিশ্ববিদ্যালয় বড়োলেণ্ডত বিভিন্ন স্থানত বৰ্তমান দেখিব পোৱা গৈছে এক শৈক্ষিক বিপ্লৱ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উন্নত সুযোগ সৃষ্টি কৰিবলৈ ৰৌতা ডিগ্ৰী কলেজত নতুন একাডেমিক বিল্ডিং নিৰ্মাণ ইয়াৰ এক উদাহৰণ একেদৰে মাজবাটত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন শৈক্ষিক ভৱন নিৰ্মাণ কৰি থকা হৈছে ওদালগুৰি জিলাৰ গোলমা গাঁৱত উন্নত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ গোলমা গাঁও উচ্চ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰি থকা হৈছে উদ্ভাৱন আৰু বৃত্তিমূলক দক্ষতা বৃদ্ধিৰ বাবে লালপুল আৰু হৰিসিঙাত পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছে কোকৰাঝাৰত অৱস্থিত BB ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰীসকলৰ বাবে 100 গৰাকী ছাত্ৰী থাকিব পৰাকৈ ছাত্ৰী নিবাসৰ নিৰ্মাণৰ পদক্ষেপো ইতিমধ্যে হাতত লোৱা হৈছে BTC বিশেষ উন্নয়ন পেকেজৰ অধীনত ৰৌতাত এখন নতুন ক্ৰীড়া একাডেমীৰো শুভাৰম্ভ কৰা হৈছে হাগ্ৰামা মহিলাৰীৰ দূৰদৰ্শিতাৰ
আন এক নিদৰ্শন হৈছে বড়োলেণ্ড ৰিজনেল এপেক্স উইভাৰ্ছ এণ্ড আৰ্টিচানছ কোঅপাৰেটিভ ফেডাৰেশ্যন লিমিটেড, চমুকৈ ব্ৰফেড। ই বড়োলেণ্ড আঞ্চলিক পৰিষদৰ থলুৱা শিপিনী আৰু কাৰিকৰসকলৰ সবলীকৰণৰ বাবে সমৰ্পিত। ব্ৰফেডে ইয়াৰ পৰম্পৰাগত আৰু উচ্চমানৰ সামগ্ৰীসমূহৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰসাৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আনহাতে শিপিনীসকলৰ বাবেও 12খনকৈ প্ৰশিক্ষণ কেন্দ্ৰ আৰু BTRৰ বস্ত্ৰশিল্পক বিশ্বৰ বজাৰত চিনাকি কৰাইছে BPF চৰকাৰে। ৰাজহুৱা সেৱা প্ৰদানৰ মান উন্নত কৰিবলৈ আৰু প্ৰশাসনিক গাঁথনি সুদৃঢ় কৰিবলৈ মুছলপুৰত বাক্সা উন্নয়ন খণ্ডৰ নতুন কাৰ্যালয় ভৱন স্থাপন কৰা হৈছে। একেদৰে তামোলপুৰতো প্ৰকল্প সঞ্চালক DRDA আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নতুন ভৱনৰ সৈতে আন্তঃগাঁথনি সম্প্ৰসাৰিত হৈছে। ভৱিষ্যতৰ কথা চিন্তা কৰি সেৱাসমূহ অধিক সুশৃংখল কৰিবলৈ ওদালগুৰিত BTCৰ এক মিনি সচিবালয় স্থাপনৰ কাম চলি আছে। বড়োলেণ্ডৰ জিলাসমূহত বিধায়িনী, কাৰ্যবাহী আৰু অৰ্থনৈতিক স্বায়ত্তশাসনক প্ৰসাৰিত কৰিবলৈ আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ প্ৰতিখন জিলাতেই গঠন কৰা হৈছে জিলা কেন্দ্ৰ। অঞ্চলটোক স্বায়ত্তশাসন প্ৰদান কৰাৰ উদ্দেশ্যে 2003 চনৰ শান্তি চুক্তি অনুসৰি এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছিল। কৃষক আমাৰ অন্নদাতা। তেওঁলোকক আধুনিক তথা উন্নত পদ্ধতিৰে খেতি কৰিবলৈ BPF চৰকাৰে বাংগালুৰুৰ দৰে আগশাৰী প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে। বড়োলেণ্ডত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ চৰকাৰখনে স্থানীয় উদ্যোগ আৰু কৃষকসকলক সবল কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিছে। স্থানীয় উদ্যোগসমূহক শক্তিশালী কৰিবলৈ খাদ্য সংসাধন গোট আৰু শীতলীকৃত সংৰক্ষণাগাৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। ওদালগুৰি জিলাৰ মুৰমেলাত এক নতুন পশু খাদ্য প্ৰকল্প স্থাপন কৰা হৈছে, য'ত কেটল ফিড আৰু চলভেণ্ট এক্সট্ৰেকশ্যন ইউনিট থাকিব। ই কৃষিখণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নিযুক্তি সৃষ্টি কৰি অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব। বড়োসকলৰ আৰাধ্য দেৱতা হৈছে বাথৌ। বাথৌ পূজা প্ৰতিগৰাকী বড়ো লোকৰ জীৱনৰ এক অভিন্ন অংগ। বিশ্বাস আৰু আস্থাৰ এক অপূৰ্ব নিদৰ্শন হৈছে এই বাথৌ মন্দিৰসমূহ। সেইবাবেই হাগ্ৰামা মহিলাৰীয়ে সোণকোষ নদীৰ পাৰৰ দৈংমাৰী বল্লমঝোৰা নামৰ স্থানত থকা সোণকোষ খেৰাই কমপ্লেক্সত এক বৃহৎ এলেকা জুৰি কেন্দ্ৰীয় বাথৌ মন্দিৰ নিৰ্মাণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে কেৱল বড়ো জনগোষ্ঠীৰ লোকেই নহয়, অন্যান্য ধৰ্মাৱলম্বী লোকৰ বাবেও ই এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হ'ব। ইয়াৰ যাত্ৰাপথতেই অৱস্থিত ৰাইমনা নেশ্যনেল পাৰ্ক। ভৱিষ্যতে এই নেশ্যনেল পাৰ্কখন আৰু সোণকোষ খেৰাই কমপ্লেক্স বড়োলেণ্ডত এটি জনপ্ৰিয় পৰ্যটন চক্ৰ গঢ়ি তুলিব বুলি আশা কৰা হৈছে। কলা সংস্কৃতিৰ প্ৰতি হাগ্ৰামা মহিলাৰী আছে এক বিশেষ অনুৰাগ। তেওঁ বহুতো কাম কাজত এই কথা পৰিস্ফুট হৈ আহিছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সন্মান জনাই সেয়েহে তেওঁ পৰিকল্পনা কৰিছে এখন পাৰ্ক নিৰ্মাণৰ। কোকৰাঝাৰৰ সমীপৱৰ্তী চন্দামাৰী নামৰ স্থানত থকা IT পাৰ্কৰ সন্মুখতেই এই বিশাল পাৰ্ক নিৰ্মাণৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে। গণশিল্পী সুধাকণ্ঠ তথা ভাৰত ৰত্নেৰে বিভূষিত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিকো ঠিক সেইদৰে সজীৱ কৰি ৰাখিব খুজিছে হাগ্ৰামা মহিলাৰীয়ে। এই উদ্দেশ্য আগত ৰাখিয়েই চন্দামাৰী নামৰ উক্ত স্থানতেই শিল্পীগৰাকীৰ নামত আন এক বৃহৎ সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণৰো যোজা কৰিছে। বড়োলেণ্ডৰ বহু দুখীয়া আৰু ৰুগীয়া শিল্পীকো তেওঁ সময়ে সময়ে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। বড়োলেণ্ডৰ শিল্পী সমাজ আৰু কলা কৌশলী ওচৰতে উপলব্ধ হোৱাকৈ কোকৰাঝাৰতে এতিয়া আধুনিক ষ্টুডিঅ' নিৰ্মাণৰো যোজা চলিছে। এনেবোৰ কাৰণতে আমি হাগ্ৰামা মহিলাৰীক সুন্দৰৰ পূজাৰী ৰূপেও অভিহিত কৰিব পাৰোঁ। বড়োলেণ্ড আন্দোলনৰ পিতৃপুৰুষ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই সমাজৰ উত্তৰণৰ বাবে কৰা ত্যাগ
আৰু বলিষ্ঠ নেতৃত্বৰ কাহিনী বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ BPF চৰকাৰে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শন, কৰ্মৰাজি আৰু ত্যাগৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। এই তথ্যচিত্ৰৰ জৰিয়তে বড়োলেণ্ডৰ ইতিহাস আৰু বড়োফাৰ মহানুভৱতা কেৱল অসমতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰসাৰিত হ'ব। বড়োফাৰ আদৰ্শই বড়োলেণ্ডত বসবাস কৰা সকলো সম্প্ৰদায়ৰ মাজত শান্তি আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাত সহায় কৰিব। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ শৈক্ষিক সমল হিচাপে কাম কৰিব। বড়ো ভাষাক সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰোৱাই হাগ্ৰামা মহিলাৰীয়ে বড়ো সন্তানক নিজৰ পৰিচয় দিয়াইছে। কেৱল বড়ো ভাষা নহয়, বড়োলেণ্ডত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা প্ৰদান কৰাটোৱে হৈছে BPFৰ মূল লক্ষ্য। মহিলাৰীৰ জীৱনত এক ধৰ্মনিৰপেক্ষ চৰিত্ৰ আছে। ইয়াৰ উদাহৰণ হ'ল ডিমলা গাঁৱত নিৰ্মাণ হ'বলগীয়া বীৰ চিলাৰাই ৰুৰেল ৰিচাৰ্চ চেণ্টাৰ, যিটো কোচ ৰাজবংশীসকলৰ মহান পুৰুষ বীৰ চিলাৰায়ৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। তদুপৰি মহান কোচ সেনাপতি চিলাৰায়ৰ স্মৃতিত প্ৰতি বছৰে কোকৰাঝাৰত চিলাৰাই দিৱসো পালন কৰা হয়। ইয়াৰ উপৰিও ধুবুৰী জিলাৰ বগৰীবাৰীৰ মা মহামায়া মন্দিৰৰ ব্যৱস্থাপনা এতিয়াৰে পৰা BTC কৰ্তৃপক্ষই গঠন কৰা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হ'ব। ওদালগুৰি জিলাৰ মাজবাটৰ নিকটৱৰ্তী স্থানত অৱস্থিত ঐতিহাসিক পবিত্ৰ মহামুনি থান বা দেৱালয়, এই দেৱালয়খনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবেও হাগ্ৰামা মহিলাৰী চৰকাৰখনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। হাগ্ৰামা মহিলাৰী উন্নয়নৰ দৰ্শন কেৱল বড়োলেণ্ডৰ ভৌগোলিক পৰিসীমাতে সীমাবদ্ধ নহয়, আমাৰ ৰাইজৰ সুবিধাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছে সুব্যৱস্থা সম্পন্ন বড়োলেণ্ড গেষ্ট হাউচ। হাগ্ৰামা মহিলাৰীৰ দূৰদৰ্শিতাত স্থাপিত হোৱা বড়োলেণ্ড গেষ্ট হাউচে সুলভ আৰু সুৰক্ষিত থকা খোৱাৰ সুবিধা প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী চৰকাৰৰ এইবাৰৰ আন এক উল্লেখযোগ্য পদক্ষেপ হৈছে প্ৰাক্তন BLT মেমৰিয়েল পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা। এই উদ্দেশ্য আগত ৰাখি কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত নিৰ্মাণ হ'বলৈ গৈ আছে এই বিশাল পাৰ্কখন। একেদৰে কাৰিগাঁৱত নিৰ্মীয়মান অৱস্থাত আছে প্ৰাক্তন BLT মেমৰিয়েল পাৰ্ক। এয়া কেৱল স্মাৰক নহয়, বড়োলেণ্ডৰ স্বাভিমানৰ প্ৰতীক। এক অধিক সমৃদ্ধশালী ভৱিষ্যতৰ দিশত যাত্ৰা আৰম্ভ হয় অতীতক সন্মান জনোৱা আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে ভেটি গঢ়াৰ জৰিয়তে। ৰাইজ বড়োলেণ্ডৰ এই প্ৰগতিৰ ধাৰা স্থিমিত হ'বলৈ নিদিব। হাগ্ৰামা মহিলাৰী কেৱল এজন নেতা নহয়, তেওঁ বড়োলেণ্ডৰ বিকাশৰ গেৰাণ্টি। মসৃণ পথ, পকী দলং, স্বচ্ছ নিযুক্তি আৰু সৰ্বপ্ৰকাৰৰ সুৰক্ষাৰ বাবে আকৌ এবাৰ নিৰ্বাচিত কৰক হাগ্ৰামা মহিলাৰীক, BPFক। হাগ্ৰামা ছাৰৰ এটা নিজস্ব গুণ আছে, তেওঁৰ যিখিনি কয় চব মানে চিধাকে কথাবিলাক কয়, খুব ভাল লাগে, সেইকাৰণে তেওঁ জিকিছে। তেওঁ বহুত ভাল কাম কৰিছে। প্ৰমোদ বড়ো চৰকাৰৰ দিনত যিখিনি ৰাইজৰ অভাৱ আছিল, অভিযোগ আছিল, এইবিলাক একোৱেই পূৰণ হোৱা নাছিল। বিতুষ্ট হৈছিল BTCৰ ৰাইজ, আৰু সেইটো কাৰণে জনসাধাৰণে হাগ্ৰামা মহিলাৰীক ছাপৰ্ট কৰি বিপুল সংখ্যক প্ৰাৰ্থী জিতাই BTCত BPF চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ। বড়োলেণ্ডৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আমাৰ আপোন নেতা হাগ্ৰামা মহিলাৰীৰ হাত শক্তিশালী কৰক। বড়োলেণ্ড জিন্দাবাদ, BPF জিন্দাবাদ। BPF দলৰ প্ৰেচিডেণ্ট হয় মই BTC-বাসী ৰাইজলৈ এটাই অনুৰোধ যে আমি যিহেতু সকলোৱে মিলি পেলাই আমি এই BTC অঞ্চলত বসবাস কৰি আছোঁ, সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজ, সকলো ধৰ্মীয় লোকসকলক মই এটাই আহ্বান যে আপোনালোকে সকলোৱে BTCৰ উন্নতিৰ স্বাৰ্থত, BTC শান্তিৰ স্বাৰ্থত, BTC একতাৰ স্বাৰ্থত আপোনালোকে আমাৰ BPF দলক সহায় কৰক, যে BTC উন্নয়ন হ'ব লাগে, BTCত শান্তি বসবাস কৰিব পাৰিব লাগে। ইয়াৰ স্বাৰ্থত মই সকলো জাতি জনগোষ্ঠীকে অনুৰোধ কৰিছোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোট হওক শান্তি, প্ৰগতি আৰু স্বাভিমানৰ সপক্ষে। হাগ্ৰামা মহিলাৰী জিন্দাবাদ, BPF জিন্দাবাদ। ভোট দিয়ক নাঙলৰ চিনত।